সামৰণি পৰিল ডিমৰীয়াৰ মিটনিত অনুষ্ঠিত দৌল মহোৎসৱৰ অন্তিম দিনা উলিওৱা হল ঘুনুচা যাত্ৰা। অঞ্চলবাসীয়ে এজনে আনজনক ফাকুৱা লগাই আনন্দত মতলীয়া হৈ পৰে। উল্লেখ্য যে ৬০০ বছৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ডিমৰীয়াৰ পাঁচকুচি ৰাইজৰ উদ্যোগত আৰু বৃহত্তৰ ডিমৰীয়াবাসী ৰাইজৰ সহযোগত মিটনি শ্ৰী শ্ৰী জগন্নাথ ধামত দেওবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ আৰু ঘুনুচা যাত্ৰাৰ অন্তিম দিনা উলিওৱা ঘুনুচা যাত্ৰাত অঞ্চলটোৰ পদূলিয়ে পদূলিয়ে গোসাই ফুৰোৱাৰ লগতে উলিওৱা হয় এক বিশাল শোভাযাত্ৰাৰ। শোভাযাত্ৰাত অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰি এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে এই শোভাযাত্ৰা বেজেনী গুমৰীয়া মনোহা আৰু ধাম খুন্দা হৈ পুনৰ জগন্নাথ মন্দিৰত সামৰণি পেলোৱা হ'ব। মহাপ্ৰভু মিটনিৰ শ্ৰী শ্ৰী জগন্নাথ ধামত ৫ দিনীয়া কাৰ্যসূচীৰে ১৩ তাৰিখৰ পৰা দৌল উৎসৱ উদযাপন কৰিছিলোঁ আৰু আজি আমাৰ এই মহাপ্ৰভুৰ দৌল উৎসৱৰ সামৰণিৰ দিন। আমাৰ ইতিমধ্যে মহাপ্ৰভু ঘুনুচা যাত্ৰালৈ গমন কৰিছে আৰু খন্তেক পিছতে গৈ পেলাই ঘুনুচা দেৱীৰ মন্দিৰত উপস্থিত হ'ব আৰু তাতে তেওঁলোকৰ বিবাহ সুসম্পন্ন হোৱাৰ পিছত মৰিগাঁও জিলাৰ অধিকাংশ ঠাই পৰিভ্ৰমণ কৰি ভকতগাঁও জাগি ভকতগাঁও হৈ মায়ং মনোহা শিলডুভি এইদৰে হৈ পুনৰ পবিতৰা হৈ বগীবাৰী হৈ আকৌ পুনৰ সন্ধিয়া মহাপ্ৰভু জগন্নাথ ইয়াত প্ৰৱেশ কৰিব আৰু আজি আমাৰ দিনতীয়া কাৰ্যসূচী এয়ে আমি খন্তেক পিছতে আমাৰ ঘুনুচা দেৱীৰ তাত বিবাহ সম্পন্ন হোৱাৰ পিছতে আমাৰ গোসাঁই পৰিভ্ৰমণলৈ যাব আৰু সন্ধিয়া আহি আমাৰ ইয়াত উপস্থিত হ'ব।